যোৱাৰ পিছৰ পৰা এই গীতটো মই একেবাৰে শুনিব পৰা মোৰ সাহসো নাছিল, শক্তিও নাছিল। কিন্তু জুবিনে ক'ৰবাৰ পৰা মোক কেনেবাকৈ এই উত্তৰো দিলে, এইখিনি সাহস শক্তিও দিছে। মই বহুত সাহস কৰি ওলাই আহিছোঁ, নাজানো কিমানখিনি পাৰিম, কিন্তু মই জুবিনে গাব মায়াবিনী আৰু মই তাৰ লগত জুবিনে লিখা এটা কবিতা প্ৰথমতে আৰম্ভণি কৰিম আৰু এটা শেষত আমি যিটো পাঠ কৰিম সেইটো আমাৰ সকলোৰে, আমাৰ মাতৃপ্ৰতিম প্ৰাৰ্থনাহঁতৰ দ্বাৰা তেখেতে লিখিছিলে। সেয়া আমাৰ সকলোৰে অনুভৱ, আপোনালোকৰ, আমাৰ গোটেই অসমবাসী, জুবিন প্ৰেমী সকলোৰে অনুভৱ। সেইখিনি কথাৰে আমি ব্যক্ত কৰিব বিচাৰিছোঁ। জুবিনৰ এইটো কবিতাৰ নাম এবুকু শব্দ। চকুৰ পানীৰ উষ্ণতাই আজিকালি মোক আনন্দ দিয়ে। সিহঁত যেতিয়া টপ টপকৈ সৰে, মোৰ মনত পৰে তোমাৰ দুভৰিৰ শব্দ। যেন তুমি এইমাত্ৰ পাৰ হৈ গ'লা কাষেদি, তোমাক ধৰিও ৰাখিব নোৱাৰোঁ। হয়তো তুমি বতাহৰ দৰে পাৰ হৈ যোৱা আঙুলিৰ ফাকেৰে, হয়তো তুমি বতাহৰ দৰে পাৰ হৈ যোৱা আঙুলিৰ ফাকেৰে। অন্ধকাৰ আজিকালি ৰৈ থাকে মোৰ বাবে বৰ আগ্ৰহী। কেতিয়াবা পোহৰ নাইকিয়া নহওঁতে ওলাই আহিব তুমিকৈ, শক্তি দিয়ে জীয়াই থাকিবলৈ, কান্দিবলৈ আৰু তোমাক ভাবিবলৈ, তোমাৰ কথা ভাবিবলৈ আৰু বহুত হেঁপাহ কঢ়িয়াবলৈ। চকুৰ পানীৰ উষ্ণতাই আজিকালি মোক আনন্দ দিয়ে, তোমাৰ কথা ভাবিবলৈ শক্তি দিয়ে। মংগলদৈলৈ জুবিনৰ লগতে আহিছোঁ আগতে, আৰু সেই সময়বোৰ এতিয়া সকলো স্মৃতিয়ে হৈ পৰিল বাৰু। তথাপিও যেনেদৰে মই সদায় কৈ আহিছোঁ যে হৃদয় শূন্য হ'লেও প্ৰাৰ্থনাবোৰতো সদায় আছে। তেওঁৰ বাবে যেনেদৰে প্ৰাৰ্থনা কৰোঁ, য'তে আছে তাতে শান্তিত থাকক, সুখত থাকক বুলি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। অনাগত বছৰটো শুভ হওক, ভাল হওক। আৰু তেওঁ সদায় চাই আছে আমাক, অসমখনক এৰি, আমাক এৰি তেওঁ ক'তো যোৱা নাই কেতিয়াও। তেওঁ আমাৰ মাজতে আছে আৰু সেইকাৰণে মঞ্চখনলৈ আহোঁ মই এটা সাহস লৈ, শক্তি লৈ, যে তেওঁ প্ৰতিখন মঞ্চত এই বিহুৰ বতৰত তেওঁ সৰ্বব্যাপী হৈ আছে, এক বিশাল সত্তা যিহেতু তেওঁ। আৰু অসমক এৰি, অসমৰ মানুহখিনিক এৰি তেওঁ মৰমৰ, তেওঁ কেনেকৈ যাব পাৰে? তেওঁ কেতিয়াও নাই যোৱা, তেওঁ আমাৰ মাজতে আছে। আৰু সেই অনুভৱ ল'বলৈ আপোনালোকৰ মাজলৈ মই শক্তিখিনি লৈ আহোঁ, সদায় আহিবলৈ লৈছোঁ। আৰু এই বিহুৱে এই বতৰতে মোক কিবা এটা শক্তি, সাহস দিছেও। সেইকাৰণে মই জুবলিৰ লগত আহোঁ, যন্ত্ৰৰ লগত গৈছোঁ আপোনালোকৰ মাজলৈ, যে আপোনালোক প্ৰতিজনৰ মাজত মই জুবিনক অনুভৱ কৰিব পাৰোঁ, জুবিনক দেখা পাওঁ। আৰু তেওঁৰ কামখিনি
তেওঁৰ আদৰ্শ, তেওঁৰ সত্তা, তেওঁ বিচৰাখিনি, অসমক লৈ দেখা সপোনবোৰ আমি সকলোৱে মিলি যিহেতু আগুৱাই লৈ যাব লাগিব। আৰু যেনেদৰে আপুনি কৈছে যে প্ৰতিজন অসমীয়াৰ মুখত জুবিনৰ গীত থাকিব লাগিব, জুবিনৰ আদৰ্শ থাকিব লাগিব, নতুন প্ৰজন্মৰ সকলোৰে মাজত জুবিনৰ সেই সত্তা অমৰ হৈ জীয়াই থাকিব লাগিব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। আমি তেনেকৈ কঢ়িয়াই নিবলৈ আমি সকলো একেলগ হৈ থাকিলে নিশ্চয় সকলোৰে প্ৰাণতো আপোনালোকে জুবিনক ৰাখিছে, গতিকে জুবিন অমৰ হৈ থাকিব সেয়া মই জানো। কিন্তু তেওঁ যিখিনি কৰি থৈ গৈছে অসমৰ কাৰণে আৰু যিখিনি তেওঁ সপোন দেখিছিল সেইখিনি আমি কঢ়িয়াই নিবলৈ সকলোৱে একেলগ হৈ যেতিয়া থাকিম নিশ্চয় আমি পাৰিম। আৰু জুবিন আমাৰ মাজত সদায় তেনেদৰেই থাকিব। আৰু মই সেই তেনেদৰেই জুবিনক অনুভৱ কৰিবলৈ সদায় আপোনালোকৰ মাজলৈকে ওলাই আহিম। মোক আশীৰ্বাদ দি আপোনালোকৰ সকলোৱে জুবিনক যেনেকৈ আপোনালোকে ভাল পাইছিল, মৰম কৰিছিল, আশীৰ্বাদ দিছিল, আজিও যেনেদৰে মৰম সন্মান আশীৰ্বাদ সকলো দি আছে, মোকো দি থাকিব বুলি মই সেইখিনি আশা কৰিছোঁ। আৰু আপোনালোকৰ শক্তি আৰু সাহসেৰে মই জীয়াই থকা দিনকেইটা অন্ততঃ জুবিনক মই অনুভৱ কৰিব লগত একেলগে থাকি এটা যাত্ৰা আমি চলাই লৈ যাব পাৰিম। কাৰণ তেওঁৱেতো সদায় কৈছিল ন, শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়। গতিকে মোৰ এটা নতুন এটা যাত্ৰা আৰম্ভ হৈছে। গতিকে আপোনালোকৰ সেইখিনি মৰম আশীৰ্বাদ লৈ মই সেই যাত্ৰা যিমান দিনলৈকে পাৰোঁ জীয়াই থকা দিনকেইটা মই আপোনালোকৰ মাজতে তেনেদৰে থাকিবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব সদায়। ভাষা নোহোৱা কথা, ভাষা নোহোৱা গীত, আমি গোটেই মঙলদৈবাসী এই পৰিয়ালটোৰ লগত প্ৰতিটো মুহূৰ্ততে আছোঁ। আজি আমি এটা অংগীকাৰবদ্ধ হৈছোঁ, নহয়নে ৰাইজ? আমি অংগীকাৰবদ্ধ হৈছোঁ নে আমি জুবিনৰ পৰিয়ালটিৰ লগত যিকোনো মুহূৰ্ততে আমি আছোনে নাই ৰাইজ কওক? গৰিমা গাৰ্গ আৰু জুবলি বৰুৱাই জুবিনৰ যিখিনি আধৰুৱা কাম আছিল, মনৰ ইচ্ছা আছিল, সেইখিনি কৰি যাওক। আমি প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো অসমীয়া আছে আৰু প্ৰতিটো মঙলদৈবাসীয়ে গৰিমাৰ লগত আছে। আমি আজি কথা দিছোঁ এই ৰাতিখনত জুবিন গাৰ্গে আমাক কৈছিল যে, মোকো কৈছিল, হয় বিমান মইতো বুঢ়া নহওঁ, তোৰ সমান মোৰ বয়স নহয়েই, কিন্তু ব্ৰহ্ম সমাজৰ মিটিঙত মোক কৈছে। গতিকে আজি আমাৰ মাজত আহিছে জুবলি, আমি সাহস দিছোঁ আজিৰ পৰা জুবলি গৰিমাই আৰু কান্দিব নালাগে, কঠোৰ হওক। আৰু কঠোৰ আমি যি হেৰুৱাইছোঁ তাতকৈ গৰিমাই বেছি হেৰুৱাইছে, তথাপিও আমি বহুত হেৰুৱাইছোঁ। গতিকে আজিৰ পৰা জুবিনৰ আশাবোৰ, জুবিনে যিবিলাক অসমক লৈ ভাবিছিল সেই কামবিলাক যাতে কৰি যায় আজিৰ দিনটোৰ পৰা তাৰে কামনা কৰিছোঁ।